हेलो नमस्कार ओएलएस অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউয়াৰ্ছসকল আজি আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট আপডেট দিব বিচাৰিছোঁ যেটো পিএম কিষাণ লৈ পেলাই গতিকে এই ভিডিওটো আপোনালোক সকলোৱে চাব যিবিলাকে পিএম কিষাণ পায় বা পিএম কিষাণৰ কাৰণে এপ্লাই কৰিছিল প্ৰিয় ভিউয়াৰ্ছসকল যোৱাকালি পিএম কিষাণৰ 21 নম্বৰ কিস্তি আপোনালোক সকলোৰ কাৰণে চৰকাৰে আগবঢ়াইছিল আৰু বহুতে পাইছে কিন্তু ইয়াৰ ভিতৰত বহুতে পিএম কিষাণৰ পইচা পোৱা নাই সেই সংক্ৰান্তত আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ যে পৰৱৰ্তী যেতিয়া 22 নম্বৰ কিস্তি চৰকাৰৰ ফালৰ পৰা দিব আপোনালোক সকলোকে সেই সময়ত আপোনালোকে কি কৰিব লাগিব কাৰণ যেতিয়া পিএম কিষাণৰ ডেট ঘোষণা কৰে তেতিয়া হে মানুহে সেই কামবিলাক কৰিবলৈ আগবাঢ়ে কিন্তু সময়ৰ আগত কৰি নাৰাখে গতিকে যিবিলাকে পোৱা নাই তেওঁলোক সকলোৰ কাৰণে এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ তেওঁলোক সকলোৱে এই ভিডিওটো যাতে চায় কাৰণ 22 নম্বৰ কিস্তি পাওঁতে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় কিন্তু এটা কথা মই আপোনালোকক কৈ দিব বিচাৰিছোঁ 21 নম্বৰ কিস্তি বা ইয়াৰ পূৰ্বে যদি আপোনালোকৰ মানে এপ্ৰুভ হৈছে পিএম কিষাণ তাৰ পিছতো আপোনালোকে পইচা পোৱা নাই তেনেতে সম্পূৰ্ণ পিএম কিষাণৰ যিখিনি পইচা আছে সেইখিনি একেলগ কৰি 22 নম্বৰ কিস্তিত আপোনালোকে পাব পাৰে যদি সেই কামটো আগতীয়াকৈ এতিয়াই কৰি ৰাখে প্ৰিয় ভিউয়াৰ্ছসকল এতিয়া কোৱেশ্চনটো হ'ল আপোনালোকৰ মনত যে কি কৰিব লাগে প্ৰথমে আপোনালোকে চাব লাগে নিজৰ যিখন বেংক একাউণ্ট আছে সেই বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ লগত ডিবিটি যোগে লিংক আছে নে নাই যদি আছে তেনেতে সেই কামটো ৰাখি দিব যদি নাই তেনেতে আপোনালোকে এই কামখিনি অতি শীঘ্ৰে কৰি ৰাখিব যাতে নিজৰ আধাৰ কাৰ্ডখন লিংক হৈ থাকে 2 নম্বৰ আপোনালোকক আপডেট দিব বিচাৰিছোঁ যদি আপোনালোকৰ পিএম কিষাণটো আপডেট নাই কেৱাইসি কৰা নাই তেনেতে অতি সোনকালে ওচৰৰ সিএসসি চেণ্টাৰত গৈ পেলাই আপোনালোকে পিএম কিষাণটো কেৱাইসি কৰি ৰাখি দিব কেৱাইসি নহলে আপোনালোকৰ পিএম কিষাণৰ পইচা পাওঁতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে 3 নম্বৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট বৰ্তমান যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰাটো অসম চৰকাৰে সকলো ফাৰ্মাৰসকলৰ কাৰণে বাধ্যতামূলক কৰিছে গতিকে আপোনালোক সকলোৱে জনে জনে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকে যাতে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন নকৰিলে হয়তো নেক্সট যেটো কিস্তি আহিব সেই কিস্তিটো আপোনালোকে নাপাব পাৰে এতিয়ালৈকে এইবাৰ যিমান সকলে কৰিছে তেওঁলোকে পাইছে গতিকে যদি আপুনি পোৱা নাই নোপোৱাৰ লিষ্টত যদি আপুনি আছে তেনেতে এই কামখিনি কৰি ল'ব প্ৰিয় ভিউয়াৰ্ছসকল আৰু এটা কথা আপডেট দিব বিচাৰিছোঁ আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি যদি আপুনি পিএম কিষাণ এইবাৰ নতুন এপ্লাই কৰিছে আৰু এইবাৰৰ লিষ্টত আপোনাৰ নামো অহা নাই আৰু আপোনালোকে পইচাও পোৱা নাই তেনেতে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে নিজৰ লিষ্টটো ভিলেজ ওয়াইজ চেক কৰি ল'ব পঞ্চায়ত ওয়াইজ গৈ পেলাই যে তাত লিষ্টত নামটো আছে নে নাই যদি আছে তেনেতে আপুনি এই কামখিনি কৰিব যদি নাই তেতিয়া হলে জিলা এগ্ৰিকালচাৰ অফিচ যেটো আছে তাত গৈ পেলাই যোগাযোগ কৰি আপোনালোকৰ এই কামখিনি কৰিব যে এপ্ৰুভ হোৱা নাই এপ্ৰুভ কৰাই ল'ব এপ্ৰুভ কৰোৱাৰ পিছত আপোনালোকে নেক্সট কিস্তিটো পাব প্ৰিয় ভিউয়াৰ্ছসকল মনত ৰাখিব নেক্সট কিস্তি আহাৰ আগত যদি এই কামখিনি কৰি ৰাখে তেনেতে আপোনালোকৰ কোনো অসুবিধা নাই নেক্সট কিস্তি আপোনালোকে পাই যাব আৰু আপোনালোক সকলোকে এনে ধৰণৰ আমি আপডেটবিলাক আমাৰ চেনেলৰ যোগেদি দি থাকোঁ যাতে আপোনালোকে এডভান্স কামখিনি কৰি ৰাখে আৰু আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় ভেৰিফাইড ৰিপৰ্ট চাবৰ কাৰণে ওএলএছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি সদায় আপোনালোক সকলোৰ কাৰণে এনে ধৰণৰ টপিকছৰ ওপৰত ভিডিঅ' বনাওঁ থ্যাংক ইউ নতুন এটা ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ' ইমানতেই জয় আই অসম